নমস্কাৰ সকলোকে আন এটা নতুন ভিডিঅ'ৰ মাজলৈ 2026 আৰু এই 2026 বৰ্ষটো গোটেই ভাৰতবৰ্ষৰ বাবে কেনেকুৱা হ'ব বিশ্বৰ বাবে কেনেকুৱা হ'ব ভাৰতীয় শ্বেয়াৰ মাৰ্কেটৰ বাবে কেনেকুৱা হ'ব সোণ ৰূপ এই সামগ্ৰীবোৰৰ দাম কেনে ৰূপত বৃদ্ধি পাব বা হ্ৰাস পাব তাৰে অলপ বৰ্ণনা এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ বাবে আগবঢ়াম ইয়াৰ পূৰ্বৰ দুটা ভিডিঅ'ত মই সামগ্ৰিকভাৱে 2026ৰ কথা কৈছিলোঁ আন এটা ভিডিঅ'ত ৰাজনীতিৰ প্ৰেক্ষাপটৰ কিছুমান কথা কৈছিলোঁ ৰাজনৈতিক নেতাসকলৰ জন্মকুণ্ডলী চাই আজিৰ ভিডিঅ'টোত আমি ভাৰতবৰ্ষৰ আভ্যন্তৰীণ দিশবোৰ অলপ ভালদৰে চাম আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ষেত্ৰৰ দিশ ভালদৰে চাম আশা কৰোঁ ভিডিঅ'টোৰ পৰা উপকৃত হ'ব প্ৰথম কথা এই গণনাটো আমি ভেদিক নিউমেৰলজিৰ সহায় লৈছোঁ আৰু ভেদিক নিউমেৰলজিৰ সহায় লৈ গোটেই দেশবোৰৰ আৰু ভাৰতবৰ্ষৰ গণনা আগবঢ়াইছোঁ প্ৰথমে কওঁ যে আগন্তুক বৰ্ষটোত শ্বেয়াৰ মাৰ্কেটৰ বাবে কেনেকুৱা হ'ব বহুতেই শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰে বহুতৰ সিস্টেমেটিক ইনভেষ্টমেণ্ট প্লেন অৰ্থাৎ SIPও আছে কিন্তু অহা বৰ্ষটোত 2026 বৰ্ষটোত শ্বেয়াৰ মাৰ্কেটৰ ক্ষেত্ৰত এটা মেজৰ ক্ৰেছ হ'ব পাৰে পুনৰ কৈছোঁ মন দি শুনিব এটা ইংগিত পোৱা গৈছে এই গণনাত যে এটা মেজৰ ক্ৰেছ অহা বছৰ শ্বেয়াৰ মাৰ্কেটৰ ক্ষেত্ৰত হ'ব পাৰে তাৰ পূৰ্বানুমান আমি পাইছোঁ কিন্তু কৈ থওঁ যে এই মেজৰ ক্ৰেছ হোৱাৰ পূৰ্বতে শ্বেয়াৰ মাৰ্কেটৰ এটা বৰ সুন্দৰ দিশ দেখা যাব মানে শ্বেয়াৰ মাৰ্কেটত যিসকলে বিনিয়োগ কৰি থাকে তেওঁলোকে লাভৰ মুখ বেছিকৈ দেখা পাব আৰু সেই লোভতেই পৰি বহুতে শ্বেয়াৰ মাৰ্কেটত বেছি বিনিয়োগ কৰি সেই মেজৰ ক্ৰেছ হোৱাৰ দিশে আগবাঢ়িব পাৰে তেনেধৰণৰ এটা সম্ভাৱনা প্ৰকাশ পাইছে এইটো মাত্ৰ এটা গণনাত প্ৰকাশ পোৱা সম্ভাৱ্য ফল তাৰ বাবে কি কি সাৱধানতা অৱলম্বন কৰিব লং টাৰ্মত যিবোৰ ইনভেষ্টমেণ্ট আছে সেইসকলৰ বৰ বিশেষ চিন্তা নাই কিন্তু শ্বৰ্ট টাৰ্ম বা ইন্ট্ৰাডে বা এনেধৰণৰ যিবোৰ ট্ৰেডিং আছে সেইবোৰৰ বাবে অলপ বিপদজনক হ'ব পাৰে সেয়েহে শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰোঁতে 2026 বৰ্ষটোত অলপ সাৱধান হোৱা ভাল SIPত বৰ এটা অসুবিধা নহয় কাৰণ চিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লেন লং টাৰ্মৰ এটা প্লেন হয় আৰু তাত বৰ বেছি আপোনালোকৰ আশংকা নাই কিন্তু বাকী যিবোৰ প্ৰতিদিনে হোৱা যিবোৰ মাৰ্কেটৰ উত্থান পতনৰ দিশ আছে সেইবোৰে হয়তো বিপদ মাতিব পাৰে একাংশ লোকৰ বাবে বা বহুত লোকৰ বহুত পইচা তাত ফচি থাকিব পাৰে তেনেধৰণৰ আশংকা প্ৰকাশ পাইছে সেয়েহে শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰোঁতে 2026 বৰ্ষটোত অলপ চাই চিতি ল'ব তাৰ পাছত কওঁ যে সোণ আৰু ৰূপৰ দামৰ ক্ষেত্ৰত কেনেধৰণৰ প্ৰভাৱ হ'ব পাৰে এই বৰ্ষৰ দৰে 2026 বৰ্ষটো সোণ আৰু ৰূপৰ দাম আকাশলংঘী হ'ব মানে মূল্য ওপৰলৈ গৈ থাকিব সোণ ৰূপৰ দামে এক প্ৰকাৰ ইতিহাস ৰচনা কৰিব বিশেষকৈ সোণৰ দামে 2026 বৰ্ষটোত তাৰ পূৰ্ণ সম্ভাৱনা প্ৰকাশ পাইছে বাকী আমি সঠিক সময়লৈ অপেক্ষা কৰিব লাগিব কিন্তু এইটো মাত্ৰ এটা পূৰ্বানুমান আমি কৰিব পাৰোঁ যে সোণৰ দাম ইতিহাস ৰচনা কৰাৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে এতিয়া কওঁ ভাৰতৰ ক্ষেত্ৰত কি হ'ব গোটেই ভাৰতবৰ্ষত মই পূৰ্বৰ যিটো ভিডিঅ' দিছিলোঁ তাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কুণ্ডলীখন চাইছিলোঁ তাত কেৱল নৰেন্দ্ৰ মোদীৰ কুণ্ডলীখনত যদিও এই বৰ্ষটোত প্ৰত্যাহ্বান থাকিব কিন্তু তেওঁ যদি মেডিটেশ্যন ভালদৰে কৰে তেওঁ পূৰ্বৰ যিবোৰ কৌশল আছে সেই কৌশলবোৰ যদি ভালদৰে প্ৰয়োগ কৰে তেনেহ'লে কিছু আশংকাৰ পৰা মুক্ত হৈ থাকিব পাৰিব কিন্তু যথেষ্ট প্ৰত্যাহ্বান থাকিব 2026 বৰ্ষটোত ৰাজনৈতিক নেতাসকলৰ বাবে নৰেন্দ্ৰ মোদীৰ নিজৰ বাবেও পূৰ্বৰ ভিডিঅ'টোতো সেই কথা মই উনুকিয়াই দিছিলোঁ আকৌ কওঁ যে তেওঁ যদি নিজাববীয়াকৈ বহুত বেছি মেডিটেশ্যন কৰি বহুত বেছি যদি সাধনা কৰি অন্যফালে গোটেই গতিপথটো লৈ যাব পাৰে তেনেহ'লে ঠিকেই আছে কিন্তু বহুত প্ৰত্যাহ্বানপূৰ্ণ হ'ব তেওঁৰ নিজৰ ব্যক্তিগত কুণ্ডলীটো সেইটো দেখা দিছে আৰু ভাৰতবৰ্ষৰ কুণ্ডলীটো সেইটো দেখা দিছে মানে কেনেধৰণৰ প্ৰত্যাহ্বান হ'ব গোটেই দেশৰ বাবে প্ৰথমটো প্ৰত্যাহ্বান হ'ব যে দেশত আভ্যন্তৰীণ সংঘাত হয়তো বৃদ্ধি পাব পাৰে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ দৰে ঘটনা বৃদ্ধি পাব পাৰে ভাৰতবৰ্ষত লগতে মেৰুকৰণৰ যিটো এটা খেল থাকে সেই মেৰুকৰণৰ খেলটো গোটেই দেশত বৃদ্ধি পাব পাৰে তাত সেয়া ধৰ্মীয় দিশৰ পৰাই হওক বা আন দিশৰ পৰাই হওক মুঠতে ৰাজনৈতিক নেতাসকলৰ বাবে ৰাজনৈতিক দলৰ বাবে দুঃস্বপ্ন সদৃশ হ'ব পাৰে 2026 বৰ্ষটো সেইটোৰো এটা আশংকা কৰা হৈছে এই গণনাত সেয়েহে 2026 বৰ্ষটো ভলেটাইল হ'ব পৰিৱৰ্তনশীল হ'ব কিন্তু ৰাজনৈতিক নেতাসকলৰ বাবে দুঃস্বপ্ন সদৃশ হ'ব পাৰে আৰু ঠায়ে ঠায়ে বিভিন্ন সংঘৰ্ষৰ বাতৰি বেছি শুনিবলৈ পোৱা যাব আনকি সন্ত্ৰাসবাদী দুই এটা স্থানত আক্ৰমণ কৰিবলৈ হয়তো সক্ষম হ'ব পাৰে আনকি চৰকাৰৰ ফালৰ পৰা বিশেষভাৱে বিশেষ বাহিনী লগাই কামাণ্ডো লগাই আৰু ক'ৰবাত হয়তো সেনাবাহিনী লগাই বিশেষ আক্ৰমণ প্ৰত্যাক্ৰমণৰ ঘটনাও সংঘটিত হ'ব পাৰে বা এই শিবিৰসমূহ এই ঘাটিবোৰ উচ্ছেদ কৰিবলৈ বিশেষ কুচকাৱাজ 2026 বৰ্ষত দেখা যাব পাৰে আৰু চুবুৰীয়া যিবোৰ দেশ আছে ইতিমধ্যে
বাংলাদেশৰ পৰিস্থিতি আমি জানোৱেই, সেইটোৱে শিৰোনাম দখলেই কৰি আছে। পাকিস্তানৰ পৰিস্থিতি আমি জানোৱেই, সেই বাংলাদেশ আৰু পাকিস্তানে কিবা প্ৰকাৰে প্ৰভাৱ পেলাবলৈ চেষ্টা কৰিব, মানে তাৰ পৰা ষড়যন্ত্ৰবোৰ হৈয়ে আছে, কিন্তু ব্যাপক ৰূপত 2026 হ'ব। কিন্তু পাকিস্তান আৰু বাংলাদেশৰ বাবে এটা বাৰ্তা থাকিব, সেই বাৰ্তাটো কিছু সময়ৰ পাছত আপোনালোকৰ বাবে দিম। আচলতে ইছলামিক দেশবোৰত কি হ'বগৈ পাৰে তাৰে কিছু আভাস পোৱা গৈছে। 2026 বৰ্ষটো পৰিৱৰ্তনশীল হ'ব, কিন্তু ভাৰতৰ বাবে কঠিন প্ৰত্যাহ্বানপূৰ্ণ হ'ব 2026 বৰ্ষটো। সংঘৰ্ষ বা আন কেতবোৰ বিশেষ দৃষ্টি দিবলগীয়া বিষয় 26 বৰ্ষটোত থাকিব, বিশেষকৈ ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ। 2026 এইকেইটা মাহ অধিক সাৱধানতাৰে থকাটো আমি প্ৰয়োজন। মানে পোনপটীয়াকৈ ক'বলৈ গ'লে ভাৰতত আভ্যন্তৰীণ কণ্ডল বৃদ্ধি পাব পাৰে। এই ক্ষেত্ৰত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে যদি অধিক ভালদৰে সাধনা কৰে, ভালদৰে যদি গোটেই বিষয়বোৰত মনোনিৱেশ কৰে, তেনেহ'লে হয়তো সমস্যাটো সমাধান হোৱাৰো বাট প্ৰশস্ত হ'ব পাৰে। ইয়াত ৰাজনৈতিক মূল নেতাসকলৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব, তেওঁলোকে সেই সময়ত কেনেধৰণৰ ভূমিকা পালন কৰে। এতিয়া আহিছোঁ ইছলামিক দেশবোৰৰ কথালৈ। যিহেতু মই কৈছিলোঁ বাংলাদেশ আৰু পাকিস্তানৰ কথাতে যে ইছলামিক দেশবোৰৰ এটা বিন্দু আছে, সেই বিন্দুটো মন কৰিব যে ইছলামিক দেশবোৰৰ বাবে, প্ৰত্যেকখন ইছলামিক দেশৰ বাবে বৰ এটা শুভ নহ'ব পাৰে 2026 বৰ্ষটো। 2026 বৰ্ষটোত বিশ্বৰ বিভিন্ন মিডল ইষ্টৰ কথাই কওক, আন যি প্ৰান্তত ইছলামিক দেশবোৰৰ অৱস্থিতি আছে, সেই দেশবোৰত কিছুমান উথল পুথল বা উত্থান পতনৰ দৰে পৰিৱেশ এটা দেখা যাব পাৰে। এইটো গোটেই বিশ্বৰ ইছলামিক দেশবোৰৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব আৰু লক্ষণীয় বিষয় হ'ব। আপোনালোকে মন কৰিব যে মিডল ইষ্ট বা আন যিবোৰ ইছলামিক কাউণ্ট্ৰি আছে, তেওঁলোকৰ মাজত কেনে এক পৰিৱেশৰ সৃষ্টি হৈ থাকে, আপোনালোকে অলপ মন দিলেই সেইটো অনুমান কৰিব পাৰিব। কেলকুলেশ্যনে এইটোৱে কৈছে যে ব্যাপক ৰূপত তল ওপৰ সদৃশ এক পৰিৱেশৰ সৃষ্টি হোৱাৰ আশংকা আছে। ইউৰোপৰো কথা আমি এইখিনিতে ক'ব লাগিব। ইউৰোপতো ক্ৰাইচিছ বাঢ়িব 2026 বৰ্ষটোত, দাম বৃদ্ধি হ'ব। ইউৰোপতো যুদ্ধৰ দৰে পৰিৱেশ থাকিব, যুদ্ধ সদৃশ বুলিয়ে কৈছোঁ আমি। আৰু ইউৰোপৰ নিজৰ দেশবোৰৰ মাজতে যুদ্ধৰ এক ভয়াৱহ ৰূপ দেখা পোৱা যাব পাৰে। আৰু সেই যুদ্ধই স্বাভাৱিকতে কোনো তৃতীয় বিশ্বযুদ্ধ বা তেনেধৰণৰ ৰূপ নলয়গৈ, তাক লৈ চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। কিন্তু গণনাই যিটো কৈছে সেই অনুসৰি ইউৰোপৰ দেশবোৰৰ মাজত যুদ্ধ সদৃশ অৱস্থিতি বা পৰিৱেশ সৃষ্টি হৈ থাকিব। দাম বৃদ্ধি হ'ব ব্যাপক ৰূপত, তাত ৰাজনৈতিক পৰিৱেশ, অৰ্থনৈতিক পৰিৱেশ এক প্ৰকাৰ অস্থিৰ হৈ থাকিব আৰু নৱেম্বৰৰ পাছত পৰিৱেশ অধিক বেয়াৰ ফালে ঢাল হোৱাৰ আশংকা আছে 2026 বৰ্ষত। প্ৰাকৃতিক দুৰ্যোগৰ কথা যদি আমি কওঁ, ৰাছিয়াত 2026 বৰ্ষত প্ৰাকৃতিক দুৰ্যোগ অহাৰ আশংকা আছে। পুনৰ কৈছোঁ, মন দি শুনিব, ৰাছিয়াত 2026 বৰ্ষত প্ৰাকৃতিক দুৰ্যোগ অহাৰ এটা আশংকাৰ কথা গণনাই সদৰি কৰিছে। আৰু সেই গণনাৰ মতে যদি আমি চাবলৈ যাওঁ, ৰাছিয়াত যদিও তেওঁলোকৰ কিছু পূৰ্বতকৈ সবল স্থিতি হ'ব এই 2026 বৰ্ষটোত, কিন্তু প্ৰাকৃতিক দুৰ্যোগে কিছু পৰিমাণে ক্ষতি কৰিব পাৰে। কিন্তু আন কেতবোৰ ক্ষেত্ৰত, যেনেধৰণে আমেৰিকাৰ সৈতে সংঘাত বা পূৰ্বতে যি এটা অস্থিৰতা আছিল, বা 2025 বৰ্ষতো আমি অলপ অস্থিৰময় পৰিৱেশ দেখিবলৈ পাইছিলোঁ ৰাছিয়াৰ ক্ষেত্ৰত, সেইবোৰ কিছু পৰিমাণে দূৰ হোৱাৰ সম্ভাৱনাও প্ৰকাশ পাইছে। সেইটো এটা সদৰ্থক দিশ ৰাছিয়াৰ বাবে। কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাবে বেয়া খবৰ, কাৰণ আমেৰিকা যুক্তৰাষ্ট্ৰটো মূল্যবৃদ্ধিয়ে চূড়ান্ত ৰূপ পোৱাৰ আশংকা আছে। ডোনাল্ড ট্ৰাম্পৰ বাবে আৰু বেয়া খবৰ। 2026 বৰ্ষটোত ডোনাল্ড ট্ৰাম্প বহু দিশৰ পৰা প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। উদ্যোগপতিৰ সৈতে সংঘাত হ'ব, আন ৰাজনৈতিক নেতাৰ সৈতে সংঘাত হ'ব, আনকি ডিপাৰ্টমেণ্টৰ সৈতে সংঘাতত লিপ্ত হ'ব ডোনাল্ড ট্ৰাম্প 2026 বৰ্ষটোত। আৰু 2026 বৰ্ষৰ আগষ্ট মাহৰ যিটো সূৰ্যগ্ৰহণ আছে, সেই সূৰ্যগ্ৰহণৰ পাছত আমেৰিকাৰ পৰিৱেশ অধিক বেয়া হোৱাৰ আশংকা আছে। আনকি নেটৰ অন্তৰ্গত যিবোৰ দেশ আছে, সেই দেশবোৰৰ মাজতো সংঘাত বৃদ্ধি পোৱাৰ পূৰ্ণ আশংকা কৰা হৈছে। মানে স্বাভাৱিকতেই 2026 বৰ্ষটোত বহুত প্ৰত্যাহ্বানপূৰ্ণ হ'ব, সেইটো দিশ স্পষ্ট ৰূপত ওলাই পৰিছে। আৰু বহুত সমস্যা থাকিব। সেই সমস্যাবোৰৰ পৰা দূৰ হ'ব পৰাৰ এটাই ৰাস্তা, সেই দেশবোৰৰ নেতাসকলৰ ভূমিকা, সেই দেশবোৰৰ নেতাসকলৰ স্থিতি। আৰু সেই স্থিতিয়েই প্ৰকৃততে দেশবোৰৰ অৱস্থা কিমান ভাললৈ যায় বা কিমান বেয়াৰ ফালে যায় তাক নিৰ্ণয় কৰিব। এয়া আছিল 2026 সামগ্ৰিকভাৱে গোটেই কথাখিনি। পুনৰ কওঁ, শ্বেয়াৰ মাৰ্কেটত ইনভেষ্টমেণ্টৰ ক্ষেত্ৰত 2026 বৰ্ষত অধিক সাৱধান হোৱাটো ভাল। লং টাৰ্ম ইনভেষ্টমেণ্টত বৰ বেছি অসুবিধা নাই, কিন্তু শ্বৰ্ট টাৰ্ম বা সহজতে টকা পোৱাৰ যিটো কয় জোৱাৰ দৰে শ্বেয়াৰ মাৰ্কেটক যিসকলে ব্যৱহাৰ কৰে 2026 বৰ্ষত, তেওঁলোকৰ বহুত টকা সোমাই পৰিব আৰু সেইখিনি টকা উলিয়াব নোৱাৰিব পাৰে। সোণ ৰূপৰ দাম আকাশলংঘী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।
ভাৰতত আভ্যন্তৰীণ কণ্ডল বা এডবোৰ কিছু অস্থিৰতা থাকিব পাৰে আনকি ভাৰতৰ চুবুৰীয়া বাংলাদেশ আৰু পাকিস্তানে কিছু অস্থিৰ পৰিৱেশৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব পাৰে যিটো এতিয়াও কৰি আছে আপোনালোকে বাতৰি শিৰোনামত পায়ে আছে সেইবোৰ কথা কিন্তু সেই দেশবোৰৰ অৱস্থা যে বৰ সুস্থিৰ হ'ব তেনেকুৱা নহয় ইছলামিক দেশবোৰৰ বাবে বৰ এটা ভাল বাৰ্তা নাই 2026 বৰ্ষটোত সেয়েহে তেওঁলোকেও নিজেই সাৱধান হৈ থকাটো প্ৰয়োজন আমেৰিকাৰ বাবে বৰ এটা ভাল নহয় ডোনাল্ড ট্ৰাম্পৰ বাবে তাতকৈ বেছি বেয়া ইউৰোপৰ দেশবোৰৰ বাবেও ভাল নহয় ৰাছিয়াৰ বাবে মিশ্ৰিত ফলাফল ৰাছিয়াৰ বাবে তুলনামূলকভাৱে ভাল কিন্তু তাত প্ৰাকৃতিক দুৰ্যোগ অহাৰ আশংকা আছে 2026ৰ এইখিনি সামগ্ৰিক কথা আমি আপোনালোকৰ সন্মুখত উপস্থাপন কৰিলোঁ আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব বা আপোনালোকৰ যদি কিবা জানিব লগা আছে আমাক যোগাযোগ কৰিব পাৰে নমস্কাৰ